নৱেম্বৰৰ দিনাখন 30 নৱেম্বৰ 2024 দিনাখনে অসম চৰকাৰৰ লগত এক আলোচনা অনুষ্ঠিত হৈ আমাৰ ষ্টেট এডভাইজাৰী বোৰ্ড অনুষ্ঠিত কৰি পেঞ্চন বেকৱাৰ্ড পদ দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়কে আদি কৰি সকলো ধৰণৰ কথা আলোচনা কৰাৰ কথা আছিল যদিও আজিলৈকে সেই ষ্টেট এডভাইজাৰী বোৰ্ডখন অনুষ্ঠিত কৰিব নোৱাৰিলে চৰকাৰে। দ্বিতীয়তে আমি কৰা 25 জুন 2025 তাৰিখে আমাৰ যে অৰুণোদয় আঁচনিৰ ধন কৰ্তন কৰা হৈছিল কিছু সংখ্যক ভাই ভনীৰ সেই তাৰ পক্ষে আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু তাৰ অন্তত 27 জুন 2025 তাৰিখে আমাৰ লগত বিভাগীয় মন্ত্ৰী পি হাজৰিকা ডাঙৰীয়াৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু এখন আপোনাৰ এই মাইনুটছ হৈছিলে। সেই মাইনুটছ অনুসৰি আমাৰ যিসমূহ ব্যক্তিৰ নাম বাদ কৰি গৈছিল সেই ব্যক্তিসকলৰ নামসমূহ তেখেতে আমাক প্ৰদান কৰিবৰ কাৰণে কৈছিলে। এইখন পি হাজৰিকাৰ লগত হোৱা মাইনুটছ আৰু এই মাইনুটছত তেখেতসকলে কৈ গৈছিলে ইয়াত যে যিসমূহ ব্যক্তিৰ নাম বাদ কৰি গৈছে সেইসমূহ ব্যক্তিক তেখেতসকলে ইয়াত আমাক তেখেতৰ বিভাগত ছাবমিট কৰিব দিছিলে। ছাবমিট কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পূৰ্বৰ তুলনাত আৰু অধিক ব্যক্তিৰ নাম কৰ্তনহে হ'ল, সেইসমূহ ব্যক্তি অন্তৰ্ভুক্ত নহ'ল। আমি বাৰম্বাৰ কৈছিলোঁ আমাক অৰুণোদয় নহয়, আমাক যিটো RPD এক্টৰ ছেকশ্যন 24 অনুসৰি যিটো আমাৰ পেঞ্চন স্কিম পাব লাগে সেই পেঞ্চন স্কিমখন লাগে, কিন্তু সেইখন দিয়াটো দূৰৰ কথা অৰুণোদয় আঁচনিৰ ধনো কৰ্তন কৰিলে। আৰু গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। 4419টা যি 2017 চনলৈকে যি বেকৱাৰ্ড পদ আছিল সেই পদৰ ক্ষেত্ৰতো কোনো ধৰণৰ চৰকাৰখন নিমাত হৈ থাকিল। শেহতীয়াভাৱে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰ চপাত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ডাঙৰীয়াই তেখেতৰ বিভাগৰ কৰ্তৃপক্ষৰ দ্বাৰা কিছু চিঠি আমাৰ অসম চৰকাৰলৈকে প্ৰেৰণ কৰিলে। এয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ডাঙৰীয়াৰ PSA স্বাক্ষৰিত এখন চিঠি। তেখেতসকলে কৈছে যে 26/7/2025 আমি যি মেমৰেণ্ডাম দিছিলোঁ সেই মেমৰেণ্ডাম প্ৰতিমন্ত্ৰী সুৰক্ষা সংস্থাই যি মেমৰেণ্ডাম দিছিলে সেইখনৰ ওপৰত ভিত্তি কৰি আমাৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা ল'ব লাগে। অকল এইখনেই নহয়, তেওঁৰ PSA নহয়, তাৰ পৰা দেৱলা ভট্টাচাৰ্যী নামৰ এগৰাকী আণ্ডাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তেখেতসকলেও ইয়াৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈকে চিঠিখন লিখিছিলে। এইখন চিঠি দিছে 9/9/2025, তাৰমানে ছেপ্টেম্বৰ মাহৰ 9 তাৰিখে। কিন্তু ছেপ্টেম্বৰ গ'ল, অক্টোবৰ গ'ল, এতিয়া নৱেম্বৰ মাহো শেষ হ'বলৈ হ'ল। আজি 3 মাহত কোনো আলোচনাও নহ'ল, কোনো সমস্যাৰ সমাধান নহ'ল। পৰৱৰ্তী পৰ্যায়ত আমাৰ পেঞ্চন যিসমূহতো নাই পোৱা, এতিয়া যি অৰুণোদয় পাই আছিল সেই অৰুণোদয় ধনো যোৱা মাহত এইসকল ব্যক্তিৰ এই আমাৰ পঢ়ি থকা ল'ৰা ছোৱালীখিনিৰ কাটা গ'ল, যিখিনিয়ে পাই আছিল হয় আৰু সেইখিনিও এতিয়া কৰ্তনহে হ'ল। গতিকে আমি চৰকাৰখনক এইটো কথাই আজি সংবাদমেলৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে আমাক যদি চাৰিওফালে চেপি মাৰাৰ ষড়যন্ত্ৰ কৰিছে, আমাৰ যদি ব্যক্তিৰ পাবলগীয়া অধিকাৰসমূহ আপোনালোকে কাটি নোহোৱা কৰাৰ ব্যৱস্থা কৰিম বুলি ভাবিছে, গতিকে অহা 3 ডিচেম্বৰ বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনাখন আমি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিম। আৰু তাৰ পূৰ্বে আপোনালোকে কোনো বিভাগীয় হেৰি দ্বাৰা এনেই এটা আমাক ভেকু ভাওনা কৰাৰ দৰকাৰ নাই। গতিকে চবকা সাথ চবকা বিকাশৰ কথা কোৱা চৰকাৰখন বা মুখ্যমন্ত্ৰীগৰাকীয়ে যদি সঁচাকৈ সমস্যা সমাধান কৰে তেতিয়াহ'লে তেখেতে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ ব্যৱস্থা কৰক। আমাৰ প্ৰতি কোনো দয়া দিব নালাগে, আমাক আইনগত অধিকাৰ দিয়ক, দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰণ কৰক আৰু 4419টা যি বেকৱাৰ্ড পদ আছে সেই পদসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব তেখেতে জনাই দিয়ক। লগতে আমাৰ যি বৰ্তমান হৈ থকা নিযুক্তিসমূহত যে 4% আমি পাইছোঁ তাক নিশ্চিত কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকটো বিভাগত ক'ত কিমান এপইণ্টমেণ্ট সাধাৰণ মানুহৰ হৈছে আমাৰ দৃষ্টি মানে আমাৰ দিব্যাংগ ভাই ভনী বা প্ৰতিবন্ধী ভাই ভনী কিমানে পাইছে তাৰ লিষ্টখন তেখেতসকলে প্ৰকাশ কৰক। নহ'ব আৰু আমি খোলাখুলিকে কৈছোঁ, আমি কোনো ৰূপঢাককে প্ৰতিবাদ নকৰোঁ। প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ভাই ভনীকে কৈছোঁ যে 3 ডিচেম্বৰলৈ আহক, নিজৰ অধিকাৰ আমি সাব্যস্ত কৰিম। আমি নাচি পেটত গামোচা বান্ধি আমি তাত চৰকাৰী অনুষ্ঠান কৰি ফূৰ্তি কৰি আমাৰ লাভ নাই। আমি 3 ডিচেম্বৰৰ দিনাখন দিছপুৰতে আমি মুখ্যমন্ত্ৰীৰ সন্মুখতে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম, মুখ্যমন্ত্ৰী ঘৰৰ সন্মুখত, তাত আৰু বেলেগ ধৰণৰ কোনো কথা নক'ব।